ইয়াতে কিমান কুইণ্টেল মাছ আছে মোটামুটি আইডিয়া তথাপিতো আইডিয়াটো হ'ব না কেইবিঘা ফিচাৰীটো 5.5 বিঘাৰ ভিতৰত ইয়াতো 70 কুইণ্টেল মাছ আছে ন পানী কিমান আছে এইটো গভীৰ 7 ফুট মান হ'ব ন এসব ৰূপচান্দাৰ কচ মাছে আছে সাদা মাছ কিমান হ'ব কম 1 কুইণ্টেল 70 কেজি সাদা মাছ এৰিছিল সাইজ কি আছিল এনেকা তো বহুত হৈ গ'ল দেখোন এতিয়া 10 কুইণ্টেল মান দি দিলি 180 টকা আচ্ছা সেইটো 170 পৰা 10 কুইণ্টেল বিকিয়ে কৰি দিলে বিক্ৰী কৰি দিলো তেতিয়া বাছিল কিমান বাছিল নাই নাই চাগে তেতিয়াহ'লে মাছ সাদা মাছ আছে দেখা পাই আছে 5.5 বিঘা ফিচাৰীত বৰ্তমান সময়ত 70 কুইণ্টেল মাছ আছে আৰু কেইদিনৰ আগতে অলৰেডি 50 কুইণ্টেলৰ ওপৰত বিক্ৰী কৰি দিলে কিমান বিক্ৰী কৰিলে ইয়াৰ পৰা কয়দিন আগত বিক্ৰী কৰিলো 35 কুইণ্টেল 2 মাহ আগত 2 মাহ আগত 35 কুইণ্টেল বিক্ৰী কৰিছে সব মিলাই পেলাই আৰু নাই আগৰ পৰা লৈ হয় ইয়াৰ ওপৰত গ'ল 100 কুইণ্টেলৰ ওপৰত বিক্ৰী কৰিলে মানে 3-4 মাহৰ 4-5 মাহৰ ভিতৰত নাকি আজি কয় তাৰিখ আজি 3 তাৰিখ আজি 3 তাৰিখ না আজি পুৰা খেও দিছো 2 মাহ হ'ল আচ্ছা 2 মাহত মোৰ 16 টন মাল গুচি গ'ল খোৱা আচ্ছা এই 5 বিঘাৰ ভিতৰতে 16 টন মাল খুৱাই দিছে আৰু অলৰেডি এই 2 মাহৰ ভিতৰত তেওঁ কোৱা মতে 35 টন বিক্ৰী কৰিলে এতিয়াও 50 টন 70 টনৰ ওপৰত মাছ আছে ইয়াতে আৰু এই গোটেইকেইটা ইয়াতে ৰূপচান্দা কচ মাছ আৰু লগতে ইয়াতে সাদা মাছো আছে কিন্তু বেছি মাছ কি আছে কচ মাছ আছে লৈ আন